हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ पोनप्रथमे आपनालोকক भोगाली बिहुर आंतरिक शुभेच्छा जनाइছো আৰু আজি যেহেতু উৰুকাৰ দিনাখন আমাৰ ঘৰত কি ব্যৱস্থা কৰা হৈছে কি আয়োজন কৰা হৈছে আৰু লগতে নতুন গাঁৱৰ পৰ্ণিগাঁৱত বৰ সুন্দৰকৈ ভেলাঘৰ প্ৰস্তুত কৰি লৈছে প্ৰতি বছৰে তেখেতসকলে বৰ ধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰি লয় মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে নতুন গাঁৱৰ পৰ্ণিগাঁৱত মানে প্ৰস্তুত কৰি উলিওৱা ভেলাঘৰটো দেখুৱাম তাৰ পৰিৱেশ দেখুৱাম আপোনালোকক আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো ভিডিঅ'টো চাওক আপোনালোকে ভাল পাব এইফালে পুৰা হাঁহৰ যোগাৰ কৰা হৈ গ'ল এইফালে বাহু আৰু এইফালে চিতল যোগাৰ হৈ আছে আৰু মাছ লোকেল মাছ বহুত ওলাইছে আজি বিশ্বনাথ ঘাট পৰ্ণিগাঁও প্ৰীতিৰে মিলিজুলি এসাঁজ খোৱাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা উৰুকা নিশা ভোগালীৰ আনন্দ এটা ধুনীয়া পৰিৱেশ ইয়াতে বিৰাজমান হৈছে আৰু এইটো চাওক নদীৰ পাৰত এইফালে ব্ৰহ্মপুত্ৰ নদী এটা সুন্দৰ পৰিৱেশ চাওক এইফালে এটা সুন্দৰ পৰিৱেশ উমাতুমনি দেখিছে উমাতুমনি এটা ধুনীয়া নদীৰ পাৰত ভেলাঘৰ এটা প্ৰস্তুত কৰি উলিয়াইছে সম্পূৰ্ণ একদম কাঠ খেৰেৰে বনোৱা এটা ভেলাঘৰ মই আপোনালোকক ওচৰৰ পৰা সন্মুখৰ পৰা দেখুৱাই আছোঁ এই কাঠ আৰু এটা ভেলাঘৰ বনোৱাৰ অন্তৰালত বহুতো কষ্ট জড়িত হৈ থাকে কাৰণ এই খেৰবোৰ এই কাঠবোৰ চাপৰিৰ পৰা আনিবলগীয়া হয় মানে কাজিৰঙাৰ পৰা ৰিজাৰ্ভৰ পৰা আনিবলগীয়া হয় এই কাঠ আৰু বহুত ৰাইজে লাগি লৈ এই এমাহ ডেৰমাহ আগৰ পৰাই এই কাঠবোৰ এই বাঁহবোৰ তেখেতসকলে গোটাই আৰু ইয়াতে এটা ভেলাঘৰ প্ৰস্তুত কৰি লৈছে মই আপোনালোকক সন্মুখৰ ভাগৰ পৰা দেখালে আপোনালোকে গম পাব ভেলাঘৰটো কিমান ধুনীয়া হৈছে মই দেখাই আছোঁ আপোনালোকক চাই থাকিব এতিয়া মই আপোনালোকক সন্মুখ ভাগ দেখাই আছোঁ ভেলাঘৰৰ এইটো চাওক এটা সুন্দৰ ভেলাঘৰ প্ৰস্তুত কৰি উলিয়াইছে আৰু ৰাতিৰ পৰিৱেশটো আপোনালোকক এতিয়া ক'লে আপোনালোকে বুজি নাপাব মই ৰাতি আহি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ৰাতিৰ পৰিৱেশটো দেখাম ইয়াতে সংগীতানুষ্ঠান হ'ব স্থানীয় শিল্পীসকলৰ জৰিয়তে আনন্দ কৰিব ভোগালী বুলি ক'লে সকলোৰে মনত এটা আনন্দৰ জোৱাৰ উঠে আৰু অসমীয়া মানুহে ভোগালী বিহুৱেই হওক বা ৰঙালী বিহুৱেই হওক প্ৰতিটো বিহুক বৰ সুন্দৰকৈ আদৰে আৰু আজি ভোগালী বিহু সকলোৱে ভোগ কৰিব সকলোৱে ইয়াতে হাঁহি ফূৰ্তি তামাচা কৰিব আনন্দ কৰিব নাচিব এবাৰ বৰ ধুনীয়া এটা ভেলাঘৰ নিৰ্মাণ কৰি লৈছে কি ক'বা আজি মানে সাংস্কৃতিক অনুষ্ঠান আছে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা গোটেই ৰাইজে মঙহৰে খাব এসাঁজ মাছ মঙহৰে খাব আৰু লগতে মানে কি আমাৰ পৰিৱেশটো ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ কাষতে লৈছোঁ আমি পৰিৱেশটো ভাল কৰিবৰ কাৰণে আৰু স্থানীয় শিল্পী আহিব আৰু লগতে আমাৰ দুজনমান আমি বাহিৰৰ পৰাও আনিছোঁ শিল্পী আহিব আপোনালোকে নিশ্চয় ভাল পাব চাই আৰু আমাৰ অনুষ্ঠানভাগ মানে ব্যতিক্ৰম হ'ব সন্ধিয়াকৈ বিশেষকৈ ব্যতিক্ৰম হ'ব মানে ইয়াত দিনৰ ভাগতে লাগি আছোঁ ছবি হয় এটা সুন্দৰ ভেলাঘৰ প্ৰস্তুত কৰি উলিয়াইছে আৰু এতিয়া মই আপোনালোকক দিনৰ পৰিৱেশটো দেখুৱাইছোঁ এইফালে ভূপেন দাহঁতে এইটো খটখটি ষ্টেপ বনাই আছে আৰু ৰাতিৰ পৰিৱেশটো মই আপোনালোকক আহি দেখুৱাব চেষ্টা কৰিম এইফালে ভূপেন দা লাগি আছে ভূপেন দা কি ক'ব কিবা ক'ব আজি কাৰোবাক শুভেচ্ছা জনাব সকলো অসমবাসীক শুভেচ্ছা জনাইছোঁ ভোগালীৰ হয় সকলোৱে আজি ফূৰ্তি কৰক আনন্দ কৰক আমিও এয়া ফূৰ্তি কৰিবৰ কাৰণে দাদাহঁতে লাগি আছে সুন্দৰকৈ বিশ্বনাথ ঘাটৰ বাইদেউ অকণমান আহিলোঁ বিভা বাইদেউক আমাৰ বিশ্বনাথ চাৰিআলি বুলি নহয় অসমৰ প্ৰতিগৰাকী সাহিত্যিক প্ৰেমী ৰাইজে চিনি পায় কাৰণ বিভা বাইদেউ সাহিত্যৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু এই মুহূৰ্তত বাইদেউক ইয়াত পাই ভাল লাগিলে বাইদেউৰ মুখেৰে অলপ শুনিব বিচাৰিছোঁ ভাল পাইছোঁ আমাৰ গোটেই গাঁৱৰ মানে ৰাইজে লগ হৈ এক হৈ পেলাই ইয়াত মিলাপ্ৰীতিৰে এসাঁজ মানে ভাত খাব আৰু সেই মিলাপ্ৰীতিটোৱে এখন গাঁৱৰ বা এখন ঠাইৰ ঐক্যৰ পৰিচায়ক সেইকাৰণে বেছি ভাল লাগিছে আৰু এইটো ঠাইতে তেওঁলোকে ইয়াৰ আগতো কালী পূজাৰ ফাংচন পাতিছে বহুত সুন্দৰকৈ খুব সুন্দৰ পৰিচালনাৰে মোৰ ভাল লাগিছে সেইকাৰণে এবাৰ আগতীয়াকৈ চাবলৈ আহিলোঁ হয় 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 ধন্যবাদ বাইদেউ বেগ চাওক আপোনালোকক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰিছোঁ দেখুৱাইছোঁ এটা সুন্দৰ ভেলাঘৰ দুইতলীয়া আকৃতিত বনাইছে তেখেতসকলে ভেলাঘৰটো আৰু সম্পূৰ্ণ হ'বলৈ আৰু অলপ কাম বৰ্তমান অসমত অতিকৈ চৰ্চাত থকা উইংছ অফ হাজৰিকা যিখন এৰোপ্লেন ৰেষ্টুৰেণ্ট বনাবৰ কাৰণে শিৱসাগৰৰ এজন সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই যিখন উইংছ অফ হাজৰিকা আনিছিলে অসমত তোলপাৰ লাগি আছে আৰু সেই উইংছ অফ হাজৰিকাৰ আৰ্হিতে আমাৰ বিশ্বনাথ ঘাটৰ এটা ভেলাঘৰ প্ৰস্তুত কৰি লৈছে একদম এক্সিটিভ বনাইছে ধুনীয়াকৈ এৰোপ্লেনখন মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ দেখুৱাই আছোঁ চাই থাকক এইখন চাওক উইংছ অফ হাজৰিকাখন নেকি বাৰু যোনখন ৰেষ্টুৰেণ্ট বনাবলৈ আনিছিলে সেইখনে নহয় জানো
সেয়া চাওক ধুনীয়াকৈ একদম উইংছ অফ হাজৰিকা, যিখন বৰ্তমান মানে অসমত একদম তুলপাৰ লাগি আছে। প্ৰতিজন অসমীয়াই, প্ৰতিজন মানুহেই হৰিপ্ৰসন্ন হাজৰিকাক এই কথাটোৰ কাৰণে শলাগ লৈছে। তেখেতে যিটো পদক্ষেপ লৈছে অসমত আগতে নাছিলে, এইবাৰ প্ৰথমবাৰৰ কাৰণে সেইটো পদক্ষেপ লৈছে আৰু তেখেতৰ সেই আদৰ্শকে সন্মান জনাই এই ভেলাঘৰটো উইংছ অফ হাজৰিকাৰ দৰে আৰ্হিত মানে এৰোপ্লেনখনৰ আৰ্হিত ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ, চাই থাকক। এইটো চাওক। ভেলাঘৰটো দেখুৱালোঁ আৰু এইবাৰ নতুন গাঁৱত গৈ আছোঁ। নতুন গাঁৱত এটা ভেলাঘৰ প্ৰস্তুত কৰি উলিয়াইছে। মই সেইটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব। নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰিৱেশটো ভাল পাইছে। চাওক বৰ ধুনীয়াকৈ নদীৰ পাৰত এটা উইংছ অফ হাজৰিকা প্ৰস্তুত কৰি উলিয়াইছে। মই দেখুৱালোঁ। এইবাৰ আপোনালোকৰ নতুন গাঁও গৈ আছোঁ। নতুন গাঁৱত আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকৈ নতুন গাঁৱৰ ভেলাঘৰটো দেখুৱাব চেষ্টা কৰিম। এইটো নতুন গাঁৱৰ ভেলাঘৰটো সোমাই যোৱা এখন গেট, সম্পূৰ্ণ কলগছেৰে নিৰ্মাণ কৰি লৈছে গেটখন। মই আপোনালোকক গেটখন সুন্দৰকৈ দেখুৱাই আছোঁ। চাওক সম্পূৰ্ণ কলগছেৰে নিৰ্মাণ কৰি লৈছে এখন এণ্ট্ৰি গেট, প্ৰৱেশ দুৱাৰ বুলি কয়, আৰু সেইখন মই আপোনালোকক সুন্দৰকৈ দেখুৱাই আছোঁ। আৰু অলপ কাম হয়তো বাকী আছে, কৰি আছে তেখেতসকলে। নতুন গাঁৱৰ এইখন চাওক, এইখন কমপ্লিটলি কলগছৰে নিৰ্মাণ কৰি লৈছে। গেটখন কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এইবাৰ মই ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ভেলাঘৰটো দেখুৱাই আছোঁ। নতুন গাঁৱত নিৰ্মাণ কৰা ভেলাঘৰটো আপোনালোকক দেখাই আছোঁ। ইয়াতে ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ হ'ব। ৰাতি সকলোৱে নাচিবৰ কাৰণে সাজু হৈ আছে। বচন আছে না, ৰাতি বচন আছে। আৰু এইটো ভেলাঘৰ, এইটো নতুন গাঁৱত প্ৰস্তুত কৰি লোৱা ভেলাঘৰটো মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু এয়া বক্স আহি পাই গ'ল। এইফালে মেজি লগোৱা হ'ব ধুনীয়া। যুদ্ধ
এবাৰ বাবু ধুনীয়া গীত গায় ধন্যবাদ মই একচুৱেলি গান গাব নাজানো এনেই কৈ দিলে আৰু ঠিক আছে মই একচুৱেলি মিউজিকৰ লগত গাম যদি ভুল ভ্ৰান্তি হয় কিবা ক্ষমা কৰিব আৰু বিহু বুলি ক'লে সকলো অসমীয়া সকলো নাচিব লাগিব তেতিয়া ভাল লাগিব দেই নাচিব নাই বিহু বতৰ সকলো হাত খালি থাকিলে নহয় কিন্তু